সমগ্ৰ অসমৰ লগতে তেজপুৰ তথা শোণিতপুৰ জিলাতো পঞ্চায়ত নিৰ্বাচনৰ আজি ফলাফলৰ কাম চলি আছে। দৰং মহাবিদ্যালয়ৰ প্ৰাংগণত তিনিটাকৈ আমাৰ বিধানসভা সমষ্টি, বৰচলা সমষ্টি, ৰঙাপৰা সমষ্টি আৰু তেজপুৰ বিধানসভা সমষ্টিৰ ভোট গণনাৰ কাম চলি আছে। ইতিমধ্যে আমি ভোট গণনাৰ পৰা যিখিনি আমি ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ, ইয়াত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদে যথেষ্টখিনি সংখ্যক ভোট ল'বলৈ বা প্ৰাৰ্থীসকলে জিকিবলৈ সক্ষম হৈছে আৰু বহুত প্ৰাৰ্থীয়ে এতিয়া লিড লৈ আছে। আৰু লিড লোৱা প্ৰাৰ্থীসকলে অসম গণ পৰিষদৰ আৰু ভাৰতীয় জনতা পাৰ্টীৰ। ইতিমধ্যে 4টাকৈ আমাৰ জিলা পৰিষদ আছে। জিলা পৰিষদৰ 2টা জিলা পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ আৰু 2টা জিলা পৰিষদ অসম গণ পৰিষদৰ। 4টা জিলা পৰিষদতে আমি জয়লাভ কৰিবলৈ সক্ষম হৈ আছো। আমি বহুল গোটত আমি এতিয়া আগবাঢ়ি গৈ আছো, অগ্ৰগতি লাভ কৰি আছে। এপিৰ ক্ষেত্ৰতো আমি যথেষ্ট সংখ্যক প্ৰাৰ্থী আমি ইতিমধ্যে জিকাই আনিবলৈ সক্ষম হৈছোঁ আৰু ইতিমধ্যে বহুত প্ৰাৰ্থী আমি লিডত আছে, লিড লৈ আছে। আৰু যিখিনি ৱাৰ্ড মেম্বাৰ, এই ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰতো আমাৰ পক্ষত যিখিনি আছে, যদিও নিৰ্দলীয়, আমাৰ পক্ষত যিখিনি আছে, এই আমাৰ পক্ষত থকাখিনিও জয়লাভ কৰিবৰ কাৰণে কি কম আৰু বহুত ভাল লাগি আছে। ৰাইজে আঁকোৱালি লৈছে, যোৱাবাৰো আঁকোৱালি লৈছে। নিৰ্দলীয় খেলি জিকিছো, এইবাৰো নিৰ্দলীয় জিকিছো, বহুত ভাল লাগিছে। কেনেকুৱা ধৰণৰ সমস্যা আছে তোমাৰ? সমস্যা ৰাস্তা ঘাটৰ সমস্যা আছে, বহুত দুখীয়া মানুহ আছে, এতিয়া ঘৰ পাবলৈ বাকী আছে, বহুতক দিছো। সেইকাৰণে এইবাৰ জিকিবলৈ দ্বিতীয়বাৰৰ পৰা সক্ষম হৈছো। ৰাইজক ধন্যবাদ জনাইছো। আৰু কি কম আপোনালোকক, যিটো আমাৰ বিজেপি দলৰ আমাৰ বুথ কমিটি লৈ আৰু দলীয় কৰ্মী সকলোকে মই ধন্যবাদ দিছোঁ। আজি মোক যে বিপুল ভোটত জয়যুক্ত কৰিছে, মোৰ নতুন পঞ্চায়ত দিয়ালৈ মই আমাৰ বিধায়ককো কৃষ্ণ কমল তাঁতীকো মই ধন্যবাদ দিছোঁ আৰু তেখেতলৈ ধন্যবাদ থাকিল। আৰু আমাক যে নতুন পঞ্চায়ত দিছিলে, প্ৰথম মই যে মেম্বাৰ খেলিছোঁ, বিজয়ী হৈছোঁ যে প্ৰথম, মই ভাল লাগিছে আৰু সুখী হৈছে। আৰু বিশেষ মই দলীয় কৰ্মীক নথৈ আনন্দিত হৈছোঁ। আৰু ৰাইজে মোক যেতিয়া নেকি ৰাইজে যে মোক যেতিয়া মোক মৰম দিছে, চেনেহ দিছে, তেখেতসকললৈও মই সেৱা জনাইছোঁ আৰু ধন্যবাদ। মই আপোনাৰ নিউজ চেনেলৰ যোগেদি আমাৰ বাবেৰা পঞ্চায়তৰ সমূহ ভোটাৰ ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ যি ভোটৰ বিনিময়ত আজি মই নিৰ্বাচিত হৈছোঁ, পুনৰাই সিহঁতৰ সেই ভোটৰ যি ঋণ, যাতে মই ৰাইজৰ বাবে ভাল কাম কৰি ঋণ পৰিশোধ কৰিব পাৰোঁ, তাৰে কামনা কৰিছোঁ। ভাল লাগিছে। জীৱনত প্ৰথম ইলেকশ্যন খেলিছোঁ আৰু জীৱনত প্ৰথমবাৰে জিকিছোঁ, ভালতো লাগিবই। হয়, আপোনাৰ সমাজত কেনেকুৱা ধৰণৰ সমস্যা চাই আপুনি ওলাই আহিছে? সমস্যা আমাৰ বাৰবাৰা পঞ্চায়তৰ বহুত দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ মানুহ আছে। সিহঁতৰ আগৰ পৰা বহুত ধৰণৰ সমস্যাত ভুগি আছে। এইবাৰ ভাবিছোঁ আমাৰ চৰকাৰৰ দ্বাৰা মই সিহঁতক যদি কিবা সকাহ দিব পাৰোঁ, কিবা গাঁৱৰ উন্নয়নমূলক কাম কৰি গাঁৱৰ ৰাইজ যদি উপকৃত হয়, তাৰে কামনা কৰিছোঁ। আৰু ৰাইজেও মোক ভাল পাইছে, ভাল মৰম চেনেহ কৰিছে। 1000 ভোটত লিডিং লৈ পেলাই মই জিকিছোঁ। আৰু যিটো বাঁছবাৰা পঞ্চায়ত, আমাৰ এই পঞ্চায়তটো মাইনৰিটি বসতি পঞ্চায়ত, আৰু মাইনৰিটি মানুহখিনি মোক অজস্ৰ মৰম চেনেহ দি পেলাই এইবাৰ নিৰ্বাচনত জয়যুক্ত কৰাইছে। ৰাইজৰ জয়, মোৰ জয় হ'বই নোৱাৰে, কাৰণ যিহেতু ৰাইজে মোক জয় কৰাইছে বাবে মই জয়ী হৈছোঁ। এইটো জয় মানে ৰাইজৰ জয়।